এৰোচিটি নিৰ্মাণক লৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ কৈছে যে আদানীয়ে মাটি লৈ ল'ব এই বুলি চৰকাৰে এতিয়া মাটি অধিগ্ৰহণ কৰি আছে প্ৰায় 400-500 বিঘা গুৱাহাটী বিমানবন্দৰৰ আশে পাশে থকা মাটিবিলাক তেওঁ লৈ আছে বা চৰকাৰে লৈ আছে। কিন্তু মুখ্যমন্ত্ৰী কোৱা কথাখিনি সঁচানে? প্ৰায় 1100তকৈ অধিক খিলঞ্জীয়া মানুহক জাননী প্ৰেৰণ কৰা হৈছে যে তেওঁলোকৰ ভূমি অধিগ্ৰহণ কৰা হ'ব। আৰু ইয়াৰ আগতে যেতিয়া এডভান্টেজ আছাম হৈছে, এডভান্টেজ আছাম 2ত আদানীয়ে কৈছে যে তেওঁলোকে প্ৰায় 50,000 কোটি টকা ইনভেষ্টমেণ্ট কৰিব। তাত কিন্তু এৰোচিটি নিৰ্মাণৰ কথাও আছিলে। মুখ্যমন্ত্ৰী নিজে প্ৰেছ কনফাৰেন্স পাতি এৰোচিটি নিৰ্মাণৰ কথা কৈছে। এৰোচিটি মানে হ'ল এয়াৰপৰ্টৰ আশে পাশে এটা টাউনশ্বিপ নিৰ্মাণ কৰা। গতিকে এতিয়া মুখ্যমন্ত্ৰী বেলেগ এটা কথা কৈ আছে আৰু কথা কৈ এটা বিভ্ৰান্তি সৃষ্টি কৰা কাম কৰি আছে। নিজৰ ৰাজনীতিক মুনাফা আদায়গীৰ বাবে তেওঁ কিমান মিথ্যাচাৰৰ আশ্ৰয় ল'ব, এইটো হ'ল এটা ডাঙৰ কথা। নিজে শুনক এতিয়া মুখ্যমন্ত্ৰী কি কৈছে। কিন্তু যিবিলাক জাননী প্ৰেৰণ কৰা হৈছে চৰকাৰী জাননী, এইবিলাক জাননী কিন্তু স্পষ্ট কৰি দিছে যে মুখ্যমন্ত্ৰীয়ে এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে মিথ্যাচাৰৰ আশ্ৰয় লৈছে। তেওঁ বাৰে বাৰে এইবিলাক কথা কৈছে। এতিয়া বাংলাদেশী ইছ্যুটোক লৈ তেওঁ ছেম কথা কৈ আছে। যিবিলাকক উচ্ছেদ কৰা হৈছে তেওঁলোকক বাংলাদেশী বুলি তেওঁ কৈছে, কিন্তু বাংলাদেশলৈ পঠিয়াই দিব নোৱাৰে। তেওঁলোকক এখন ঠাইৰ পৰা উচ্ছেদ কৰি আন এখন ঠাইলৈ পঠিয়াই দিয়া হৈছে। তাত 50,000 টকাকৈ প্ৰত্যেকটা উচ্ছেদিত পৰিয়ালক দি আছে যাতে তেওঁলোকে নিজৰ ঘৰ বাৰী এইবিলাক নিৰ্মাণ কৰিব পাৰে। গতিকে চাৰিওফালে এতিয়া বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰি তেওঁ 2026ৰ বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰি আছে। শুনক মুখ্যমন্ত্ৰী কি কৈছে আৰু নিজে সিদ্ধান্ত লওক। গুৱাহাটী এয়াৰপৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে। গোটেই মাটিটো চৰকাৰে ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানীয়ে এই মাটিটো কিনি ল'ব নোৱাৰে। যদি আমি মাটিটো হাতত নাৰাখোঁ, এয়াৰপৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে।